हेलो ভিউৱাৰ্ছ আপোনালোক সকলোলৈ ধন্যবাদ জনাই আজি আপোনালোকৰ ওচৰত লৈ আহিছো এক বিশেষ ৰেচিপি এয়া চিকেন হয় চিকেনক জিঞ্জাৰ চিকেন অৰ্থাৎ আদাৰে আমি কিদৰে কুকুৰাৰ মাংস বনাব পাৰো তাৰ ৰেচিপি লৈ আহিছো আহকচোন ইয়াৰ কাৰণে এয়া মই লৈছো 400 গ্ৰাম চিকেনখিনি ভালকৈ ধুই পৰিষ্কাৰ কৰি লৈ লৈছো ইয়াৰ কাৰণে পিয়াজ লৈছো দুটা কাটি সৰুকৈ এয়া লৈছো গৰম মছলা আদা তেজপাত কেৰাহী এটা বহাই দিছো তাতে মই প্ৰথমতে পিয়াজখিনি ভালদৰে ৰঙচুৱাকৈ ভাজি লৈ লম আপোনালোকে ইতিমধ্যে যিসকলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিছে আপোনালোক সকলোলৈ ধন্যবাদ আৰু যিসকলে নতুনকৈ চাই আছে আপোনালোকে সাবস্ক্ৰাইব কৰাৰ লগতে লাইক কমেন্টছ আৰু শেয়াৰ কৰিব লগতে কিবা পৰামৰ্শ থাকিলে কমেন্টছ আকাৰে জনাব বুলি আশা ৰাখিলো এয়া মোৰ পিয়াজখিনি ইতিমধ্যে ৰঙচুৱা হৈ আহিছে এতিয়া মই ভালদৰে ইয়াক লৰাই ইয়াক মই উঠাই লৈ লম আপোনালোকে হেকলৈকে এই ৰেচিপিটো চালে গোটেইখিনি বুজি পাব এয়া মই পিয়াজখিনি উঠাই লৈ আছো পিয়াজখিনি উঠোৱাৰ পিছত প্ৰথমতে তেজপাত দালচিনি লং আৰু সৰু ইলাচি দিছো লগতে ডাঙৰ ইলাচি দি খিনি অলপ গৰম হতে তাতে প্ৰথমতে মই চিকেনখিনি দি দিছো এই চিকেনখিনি প্ৰথমতে মই একো নিদিয়াকে এনেকৈ লৰাই প্ৰায় 5 মিনিট মান ভাজি লোৱাৰ পিছত তাতে দি দিছো নিমখখিনি দি আকৌ ইয়াক লৰাই 2 মিনিট মান ভাজি লৈ লম 2 মিনিট পিছত তাতে দি দিছো হালধিখিনি দি আকৌ ইয়াক লৰাই দিছো আৰু এইদৰে মই এই চিকেনখিনি ভাজি লৈ লম প্ৰায় 10 মিনিট মান টোটাল এইখিনি যেতিয়া ভাজা হৈ আহিব নেক্সট স্টেপ লৈ মই আগবাঢ়ি যাম এয়া চিকেনৰ কালাৰ হলনি হৈ আহিছে আৰু ই ভাজা হৈ আহিছে আৰু দেখিবলৈ চিকেনৰ পিচবিলাক ডাঙৰ কাৰণে ইয়াক ভাজিবলৈ অলপ সময় লাগিব আৰু ইয়াক ভালদৰে এনেকৈ লৰাই মই ভাজি লৈ লম আৰু প্ৰতি 2-1 মিনিটৰ মূৰে মই ইয়াক লৰাই ভাজি আছো এয়া মই দি দিছো 1 চামুচ আদা বটা ধনিয়া গুৰি 1 চামুচ জিৰা গুৰি আধা চামুচ শুকান জলকীয়া গুৰি আধা চামুচ আৰু কাশ্মীৰী ৰঙা জলকীয়াৰ গুৰি 1 চামুচ দি ইয়াক লৰাই দিছো আৰু মই ভাজি থোৱা পিয়াজখিনি ইয়াত দি ভালদৰে ইয়াক লৰাই আছো শুকান মছলাখিনি দিয়াৰ কাৰণে ই শুকাই আহিব আৰু জুইখিনি মই প্ৰথমৰ পৰাই মজলীয়া আকাৰত আছিল এতিয়া মই একেবাৰে সিমত দি দিছো যাতে ই লাগি নধৰে আৰু এনেকৈ ইয়াক লৰাই দি মই ঢাকি দি দিছো 3 মিনিট মান পিছত এই ঢাকনাখন খুলি দিছো আৰু ইয়াক ভালদৰে আকৌ এবাৰ এনেকৈ লৰাই দি দিছো আৰু তলত যাতে লাগি নধৰে ভালদৰে মই লৰাই দি আছো আৰু কালাৰ বৰ ধুনিয়া হৈ আহিছে এইখিনি এতিয়া ইয়াতে 1 কাপ মই গৰম পানী দি দিছো কাৰণ মছলাখিনি শুকান দিয়াৰ কাৰণে অকমান পানী নিদিলে ই লাগি ধৰিব 1 কাপ পানী দি ধুনিয়াকৈ লৰাই ইয়াক গৰম মছলা সৰু চামুচেৰে 1 চামুচ দি ধুনিয়াকৈ আকৌ এবাৰ লৰাই দি দিছো এনেকৈ ইয়াক মই ঢাকি দি থৈছো ঢাকনাখন আকৌ 3 মিনিট মান পিছত খুলি দিছো আৰু ভালদৰে ইয়াক এবাৰ লৰাই দিছো লাহে ইয়াৰ পানীখিনি শুকাই আহি আছে আকৌ এবাৰ ইয়াৰ ঢাকনাখন মাৰি দিছো আৰু 3 মিনিট মান পিছত আকৌ ঢাকনাখন খুলি লৈছো ইতিমধ্যে সম্পূৰ্ণ পানী শুকাই গৈছে আৰু মছলাখিনি তলফালে গৈছে আৰু এই কাৰণে মই ইয়াক ভালদৰে লৰাই আছো যাতে মছলাখিনি লাগি নধৰে বা পুৰি নাযায় এয়া মই টমেটো সস 2 চামুচ দি দিছো দি ইয়াক ভালদৰে লৰাই দি দিছো
অকল আদাৰে বনোৱা এই চিকেনখিনি খাবলৈ বহুত টেষ্টি হয় আৰু টমেটো সস দিয়াৰ কাৰণে ইয়াৰ কালাৰটো বহুত ধুনীয়া লগা হৈছে। ইয়াক কাঁচা জলকীয়া দি দিছোঁ মই 3টা চেণ্টৰ কাৰণে আৰু কেঁচা জলকীয়াৰ যিটো ধুনীয়া সুগন্ধটো মাংসত বহুত ভাল লাগে। এয়া মোৰ মাংস হৈ গৈছে। এতিয়া মই জুইকুৰা অফ কৰি দিম। মাংসখিনি ঠাণ্ডা হোৱাৰ পিছত এয়া মই নমাই লৈছোঁ আৰু আপোনালোকৰ ওচৰত পৰিৱেশন কৰি আছোঁ। এয়া চাওক, মাংসখিনিত অকণো পানী নাই আৰু সম্পূৰ্ণ শুকানকৈ বনোৱা হৈছে। ই খাবলৈ বহুত টেষ্টি হয়। আপোনালোক সকলোলৈ ধন্যবাদ জনাই আজিলৈ সামৰিছোঁ। ধন্যবাদ।